নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা খণ্ডটোৰ কিমান উন্নতি হৈছে কিমান উন্নয়ন হৈছে শিক্ষা খণ্ডটোৰ নিশ্চয়কৈ এই সংবাদটোৰ যোগেদি এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি কথা গম পাব নিশ্চয় স্ক্ৰীনত চাই আছে আপোনালোকে বিষয়বস্তুটো কেনেকুৱা হ'ব এজনীয়া শিক্ষকে চলি আছে ৰাজ্যৰ 2295 খন বিদ্যালয় ভাবি চাওক হেডলাইনটোতে বুজিব পৰা যায় কিমান উন্নয়ন হৈছে শিক্ষা খণ্ডৰ যি কি নহওক এতিয়া আগবাঢ়ো কাকতৰ পিনে ৰাজ্য চৰকাৰে অসমৰ শিক্ষা খণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি সভাই সমিতিয়ে দাবী কৰি আহিছে যদিও কাৰ্যত এয়া যে মাথো কোনো ভিত্তি নোহোৱা কথাৰ ফুলজাৰি এয়া বৃহস্পতিবাৰে সদনত উন্মোচিত হৈ পৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডৰ পৰা উচ্চ শিক্ষা খণ্ড পৰ্যন্ত উন্নয়নৰ ফোপোলা স্বৰূপটো সদনৰ মজিয়াত উন্মোচিত হয় খুদ শিক্ষামন্ত্ৰীৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্যতেই উল্লেখ্য যে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা শিক্ষা বিভাগৰ বিভিন্ন কাম কাজৰ ওপৰত প্ৰশ্নোত্তৰ কালত আলোচনা কৰা হয় এই প্ৰশ্নোত্তৰ কালতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ শিক্ষা খণ্ডৰ ওপৰত কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল এই প্ৰশ্নৰ উত্তৰত শিক্ষা বিভাগত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে দিয়া তথ্য অনুসৰি 2024-25 বৰ্ষত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত শিক্ষকবিহীন বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 3খন শিক্ষকবিহীন শিক্ষক নাই শিক্ষক অবিহনে চলি আছে বিদ্যালয় আনহাতে এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ সংখ্যা হৈছে 2295 খন একেদৰে 5টা শ্ৰেণীযুক্ত বিদ্যালয়ত 5জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি পেলাই 5জনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 2270 খন 6টা শ্ৰেণীযুক্ত বিদ্যালয়ত 6জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি পৰিচালিত প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 1399 খন এইদৰে শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা 12112 খন আৰু পৃথক কোঠা অবিহনে চলি থকা বিদ্যালয়ৰ সংখ্যা হৈছে 21961 খন আনহাতে স্থায়ী প্ৰধান শিক্ষক নোহোৱা বিদ্যালয়ৰ সংখ্যা 8014 খন ইফালে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰূপৰেখা সন্দৰ্ভত সদনত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে দিয়া তথ্য অনুসৰি অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী থকা বিজ্ঞান শিক্ষকৰ সংখ্যা 571 জন আৰু হিন্দী শিক্ষকৰ সংখ্যা 526 জন আনহাতে অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে বহু শিক্ষকৰ পদ তাৰ ভিতৰত বিজ্ঞান শিক্ষকৰ 4366টা পদ কলা শিক্ষকৰ 5185টা পদ আৰু হিন্দী শিক্ষকৰ 1004টা পদ এতিয়াও খালী হৈ আছে এইদৰে অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ পদ 71টা ইংৰাজী শিক্ষকৰ পদ 121টা আৰু হিন্দী শিক্ষকৰ পদ 13টা খালী হৈ আছে ইফালে অসমৰ 6ষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত বিজ্ঞান শিক্ষকৰ 317টা কলা শিক্ষকৰ 322টা আৰু হিন্দী শিক্ষকৰ 245টা পদ খালী হৈ আছে অসমৰ 6ষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ 39টা ইংৰাজী শিক্ষকৰ 49টা আৰু হিন্দী শিক্ষকৰ 85টা পদ খালী হৈ আছে সদনত দিয়া তথ্য অনুসৰি অসমত বৰ্তমান পাঠদান চলি থকা 56খন আদৰ্শ বিদ্যালয়ত আৰু নতুন দ্বিতীয় বৰ্ষত স্থাপন হ'বলগীয়া 3খন নতুন আদৰ্শ বিদ্যালয়ত মুঠ 53 গৰাকী স্নাতক বিজ্ঞান তথা অংক শিক্ষক 47 গৰাকী স্নাতক কলা শিক্ষক 11 গৰাকী স্নাতক হিন্দী শিক্ষক 50 গৰাকী সহকাৰী বিজ্ঞান শিক্ষক 49 গৰাকী সহকাৰী কলা শিক্ষক
2 গৰাকী বিষয় শিক্ষক কলা আৰু 12 গৰাকী বিষয় শিক্ষককে বিজ্ঞান শিক্ষককে ধৰি মুঠ 224 গৰাকী শিক্ষকৰ খালী পদৰ নিযুক্তিৰ বাবে ব্যৱস্থা কৰা হৈছে বুলিও সদৰি কৰে মন্ত্ৰী বেগুৱে। আনহাতে ৰাজ্যৰ যিবোৰ অঞ্চলত হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই সেইবোৰ অঞ্চলত পৰ্যায়ক্ৰমে উচ্চ মাধ্যমিক বিদ্যালয়ক হাইস্কুল বা হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি সেই অভাৱ দূৰ কৰিব বুলিও সদনত ঘোষণা কৰে মন্ত্ৰী ডাক্তৰ ৰমেশ পেগুৱে। নিশ্চয় আপোনালোকে এই তথ্যৰ ভিত্তিত উমান পালে যে ৰাজ্যৰ শিক্ষা খণ্ডটোৰ কিমান উন্নয়ন হৈছে। ইমান দিনে খালী হৈ আছে পদবোৰ, শিক্ষক অবিহনে চলি আছে বিদ্যালয়। তো আল্টিমেটলি এই খালী পদ থকা শিক্ষক নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাযাব, অট'মেটিকেলি প্ৰাইভেটলৈ গুচি যাব আৰু এনেদৰে প্ৰাইভেটলৈ গৈ এটা সময়ত বিদ্যালয়সমূহ নোহোৱা হৈ যাব। বিদ্যালয়সমূহ নোহোৱা কৰাৰ কাৰণেই হয়তো পলিচি নেকি এই চৰকাৰৰ, নে বিত্তীয় সংকট বুলিও ক'ব পাৰি, কিয়নো এই মাহতো আকৌ ঋণ লোৱাৰ কথা ওলাইছে, কাকতত ওলাইছে। সেইটো স্ক্ৰীণত মই দেখুৱাইছো, অকণমান চাওক ঋণ লোৱাৰ কথাটো। প্ৰতিমাহে ঋণ লৈ কৰ্মচাৰীৰ দৰমহা দি আছে। বিত্তীয় সংকটো হ'ব পাৰে, নোহোৱা নহয় কথাটো। আৰু তেনেস্থলত প্ৰাদেশিকৰণ কৰাটো সম্ভৱ হ'ব নে নহ'ব চৰকাৰৰ পক্ষে, এয়া চৰকাৰে বুজি পাব। আৰু যিহেতু সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে অখিল গগৈক যি উত্তৰ দিলে প্ৰাদেশিকৰণ সম্পৰ্কে সন্তোষজনক নহয়। সকলোৰে মাজত এটা আশা ৰেঙনি আহিছিল, এতিয়াও আশা লৈ জীয়াই আছে শিক্ষকসকল, যাৰ বঞ্চিত শিক্ষকসকল এতিয়াও আশা বুকুত বান্ধি ৰাখিছে প্ৰাদেশিকৰণ হ'ব, যিহেতুকে CM মুখেৰে কৈছে। CM মুখেৰে যিটো কয় সেইটো কৰে বুলি CM কৈ থাকে, তেনেকুৱাই হওক বুলি কামনা ৰাখি এই ভিডিঅ'টো সামৰিছোঁ।